মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক শিকাম ক্ৰমিক সংখ্যাৰ যোগ কৰাৰ এটা সহজ কৌশল। ঠিক আছে? ইয়াতে প্ৰথমটো আছে 1 + 2 + 3 + 4 + ... +10 ইকুৱেল কিমান? মানে 1 ৰ পৰা 10 লৈ যোগ কৰিলে আমি কিমান পাম? আকৌ চাবা 11 ৰ পৰা যদি আমি 20 লৈ প্লাস কৰোঁ তেতিয়াহ'লে আমি চাম ইয়াৰে মাজৰ সংখ্যা কোনটো? মাজৰ সংখ্যাটো আছে আমাৰ একেবাৰে মাজত আছে কিমান? 15 হয় না নহয়? গতিকে আমি পাতি ললো 15। ইয়াতে আমি আকৌ 15 টো কিমান নম্বৰ পজিশনত আছে সেইটো চাম। ঠিক আছে? 1 2 3 4 5 1 2 3 4 5 ইয়াতে পাতি দিম 5। আনসার ওলাই গ'ল 155। আমি যদি ক্যালকুলেটর মাৰিও চাওঁ ৰিজাল্টটো কিন্তু এইটোৱে পাম। কিমান কম সময়তে আমি সহজ পদ্ধতিৰে এইটো উলিয়াব হয় না নহয়? ঠিক তেনেকৈ এইটো পাৰিবানে নাই? 1 ৰ পৰা যদি আমি 100 লৈ প্লাস কৰিব লাগে, ইয়াৰ মিডল পইণ্টত কি আছে? মাজত কি লাগিব? 50 হয় না নহয়? 1 ৰ পৰা 1 ৰ ভিতৰত মাজৰ অংক কোনটো? 50। আমি পাতি ললো কিমান? 50। আৰু যদি চাওঁ আমি 50 টো কিমান নম্বৰ পজিশনত আছে? কিমান নম্বৰ পজিশনত পাব? 5 হা? কিমান নম্বৰ পজিশনত পাম আমি? যদি আমি এনেকৈ কাউন্ট কৰোঁ এটাতো আছে নহয় 5 4 6 7 8 5 6 7 8 9 10 11 12 যদি যাওঁ আমি লাষ্টত কি পাম? 50 পাম। 50 নম্বৰ পজিশনত আছে। ইয়াৰে কাষত পাতিম হ'ল 50। আনসাৰটো ওলাই গ'ল। একেবাৰে কম সময়তে সহজ পদ্ধতিত এনেদৰে আমি কি কৰিব পাৰোঁ? ক্ৰমিক সংখ্যাবিলাক যোগ কৰিব পাৰোঁ।